মানকাছৰৰ কেশৰ ভিটাত সাংবাদিকক আক্ৰমণ এনিভাৰক 24ৰ মানকাছৰৰ স্থানীয় সাংবাদিক ৰাছেল আহমেদক আক্ৰমণ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ভুক্তভোগী সাংবাদিকজনে মানকাছৰ থানাত 4জন আক্ৰমণকাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে সোমবাৰৰ দিনা পুৱাৰ ভাগত মানকাছৰ থানা এলেকাৰ কেশৰ ভিটাৰ গাঁৱত উল্লেখিত আছামী কেইজনে গাঁওখনৰ ৰাইজৰ যাতায়াতৰ পথ বন্ধ কৰি দিয়ে, যাৰ ফলত উপায়ুক্ত ৰাইজে সাংবাদিক ৰাছেল আহমেদক ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে গাঁৱৰ ৰাইজে মাতিছিল আৰু সাংবাদিকজনে ঘটনাস্থলীত উপস্থিত হৈ ভিডিঅ' আৰু ভাষ্য গ্ৰহণ কৰোঁতে উল্লেখিত আছামী কেইজনে সাংবাদিকজনক আক্ৰমণ কৰে। আমি মানকেশ্বর কেশৰ ভিটাৰ গাঁৱৰ মোহাম্মদ ৰমজান আলী। আমার প্রবলেম গাঁৱলীয়া রাস্তা বহুত পুরানা 83 রাস্তা ইরিগেশন ডিপার্টমেন্টের রাস্তা আছিল। ওই রাস্তাটা দেখি আমরা 35 ঘর বাড়ি করছি, ওইখানে নতুন বাড়ি করছি। করার পরে ওই রাস্তাটা এখন বন্ধ করে দিছে, আমাকে ছাওয়া পোয়া যাতায়াত সব বন্ধ করে দিছে, একদম আমাকে এঘরিয়ার নিচিনা করেছে। আমার লড়া ছোৱালীবিলাক স্কুলত যাব নোৱাৰে, বোকা পানী ভাঙি ভাঙি যায়। সেইটোৰ কাৰণে আমি সোমবাৰৰ দিনা 10টা বজাত সাংবাদিক মাতিছোঁ, ৰাস্তাখিনি দেখাম, দেখানিৰ পিছত আমি ডিচি তাতে জনাম। সেই সাংবাদিকবিলাক কেমেৰা কৰি আছে, কৰি থকা অৱস্থাত সেই বিৰোধী পাৰ্টি এই আছামীবিলাকে আমাৰ সাংবাদিকবিলাকক পুৰা আক্ৰমণ কৰিলে, দা ফালা হাবি জাবি লৈ লাঠি লৈ খেদি আহিল। তাৰপিছত আমি গাঁৱৰ মানুহ সব সাংবাদিককেইটাক ৰক্ষা কৰি দিলোঁ, ৰক্ষা কৰি ধুনীয়াকৈ ঘৰত পঠাই দিলোঁ। সিহঁতে আহিলে, অহাৰ পিছত আমাৰ লগত কিবা সিহঁতৰ লগত কথা কাটাকাটি হ'ল। হোৱাৰ পিছত আমি ডিচি অফিচত সব মতা মানুহবিলাক সব অফিচত গ'লোঁ। যোৱাৰ পিছত সিহঁতে আকৌ কি কৰিল, এই আমি নথকা মতা মানুহ নথকা অৱস্থাত ঘৰত গৈ সিহঁতে দা ফালা লৈ একদম বেৰি চেৰি ভাঙি গেট চেট ভাঙি সব মাইকী মানুহ সব অপমান কৰি সিহঁতে গুচি আহিল। আমি এইটোৰ বিচাৰ চাওঁ, সত্য বিচাৰ চাওঁ। এইটো আমাৰ গাঁৱৰ তছলুমুদ্দিৰ ল'ৰা শামছুল আলম, তাৰপিছত আব্দুল ভাইৰ ল'ৰা, তাৰপিছত আপোনাৰ ইছলামুদ্দিৰ ল'ৰা ইছলামুদ্দিয়ে, আব্দুল ভাই, তাৰপিছত মুছা, তাৰপিছত অহিদুৰ, মুখিদ, মুকছেদ, 1 নম্বৰ মুকছেদ, এইকেইটা ল'ৰা যুক্তি কৰি এই সাংবাদিককেইটাক অপমান কৰিলে, মাৰিব আহিল লাঠি ঠেঙা লৈ। তেতিয়া আমি গাঁৱৰ মানুহ সিহঁতক ৰক্ষা কৰিলোঁ। ব্যুৰো ৰিপৰ্ট এনিভাৰক 24।